আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনগত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনগত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনগত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনগত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। অসমৰ ৰাইজক মই এইটোৱে ক'ব খুজিছোঁ যে এতিয়া কা আন্দোলন কৰাসকলৰ প্ৰমাণ চাওক। যদি পৰ্টেলত 20 লাখ মানুহে আবেদন নকৰে, তেতিয়াহ'লে 5 শ্বহীদৰ মৃত্যুৰ কাৰণ কাসকলৰ পৰা বুজি লওক। কেনেকৈ উৰা বাতৰি দি কেনেকৈ 5জন লোকক মৃত্যুবৰণৰ ফালে লৈ গ'ল, তাৰ হিচাপটো 45 দিনৰ ভিতৰত দিব লাগিব। কাৰণ যদি অসমত ইমান মানুহ আছে, আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনগত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনগত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব।
কিবা নিজৰ স্বাৰ্থ আছে কিবা নিজৰ বেকগ্ৰাউণ্ড আছে এইটো ঠিক কৰক আৰু মোৰ আগত বিশেষকৈ নকব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব মন্ত্ৰী থাকিব যাক দাবাব পাৰিব মই দাব খোৱা মানুহ নহয় নহয় যিটো সঁচা কম সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি কম পশ্চিমৰ পৰা পশ্চিম শিৱসাগৰত যোৱাকালি মই গৈ আহিছো আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয় মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক তেনেকে নকব অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা হাজাৰ হাজাৰ শব্দ হলে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি এনেকা কথা নকব কিবা নিজৰ স্বাৰ্থ আছে কিবা নিজৰ বেকগ্ৰাউণ্ড আছে এইটো ঠিক কৰক আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয় মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক তেনেকে নকব অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা হাজাৰ হাজাৰ শব্দ হলে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি এনেকা কথা নকব কিবা নিজৰ স্বাৰ্থ আছে কিবা নিজৰ বেকগ্ৰাউণ্ড আছে এইটো ঠিক কৰক আৰু মোৰ আগত বিশেষকৈ নকব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব মন্ত্ৰী থাকিব যাক দাবাব পাৰিব মই দাব খোৱা মানুহ নহয় নহয় যিটো সঁচা কম সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি কম পশ্চিমৰ পৰা পশ্চিম শিৱসাগৰত যোৱাকালি মই গৈ আহিছো আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয় মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক তেনেকে নকব অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা হাজাৰ হাজাৰ শব্দ হলে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি এনেকা কথা নকব কিবা নিজৰ স্বাৰ্থ আছে কিবা নিজৰ বেকগ্ৰাউণ্ড আছে এইটো ঠিক কৰক আৰু মোৰ আগত বিশেষকৈ নকব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব মন্ত্ৰী থাকিব যাক দাবাব পাৰিব মই দাব খোৱা মানুহ নহয় নহয় যিটো সঁচা কম সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি কম পশ্চিমৰ পৰা পশ্চিম শিৱসাগৰত যোৱাকালি মই গৈ আহিছো আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয় মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক তেনেকে নকব অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা হাজাৰ হাজাৰ শব্দ হলে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি এনেকা কথা নকব কিবা নিজৰ স্বাৰ্থ আছে কিবা নিজৰ বেকগ্ৰাউণ্ড আছে এইটো ঠিক কৰক আৰু মোৰ আগত বিশেষকৈ নকব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব মন্ত্ৰী থাকিব যাক দাবাব পাৰিব মই দাব খোৱা মানুহ নহয় নহয় যিটো সঁচা কম সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি কম পশ্চিমৰ পৰা পশ্চিম শিৱসাগৰত যোৱাকালি মই গৈ আহিছো আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয় মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক তেনেকে নকব অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা হাজাৰ হাজাৰ শব্দ হলে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি এনেকা কথা নকব কিবা নিজৰ স্বাৰ্থ আছে কিবা নিজৰ বেকগ্ৰাউণ্ড আছে এইটো ঠিক কৰক আৰু মোৰ আগত বিশেষকৈ নকব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব মন্ত্ৰী থাকিব যাক দাবাব পাৰিব মই দাব খোৱা মানুহ নহয় নহয় যিটো সঁচা কম সূৰ্য পূবৰ পৰা আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয় মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক তেনেকে নকব অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা হাজাৰ হাজাৰ শব্দ হলে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি এনেকা কথা নকব কিবা নিজৰ স্বাৰ্থ আছে কিবা নিজৰ বেকগ্ৰাউণ্ড আছে এইটো ঠিক কৰক আৰু মোৰ আগত বিশেষকৈ নকব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব মন্ত্ৰী থাকিব যাক দাবাব পাৰিব মই দাব খোৱা মানুহ নহয় নহয় যিটো সঁচা কম সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি কম পশ্চিমৰ পৰা পশ্চিম শিৱসাগৰত যোৱাকালি মই গৈ আহিছো আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয় মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক তেনেকে নকব
আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনগত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকে নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনগত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকে নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী। আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনগত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকে নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনগত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনগত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকে নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনগত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকে নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনগত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকে নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনগত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকে নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত
এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকে নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকে নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকে নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকে নক'ব। অসমখনক আপোনাৰ আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকে নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকে নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকে নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম।
শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব। এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব। এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব। এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব। এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব। এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব। এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা সঁচা কম,
সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি কম পশ্চিমৰ পৰা পশ্চিম শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয় মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক তেনেকে নক'ব অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি এনেকা কথা নক'ব কিবা নিজৰ স্বাৰ্থ আছে কিবা নিজৰ বেকগ্ৰাউণ্ড আছে এইটো ঠিক কৰক আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব মন্ত্ৰী থাকিব যাক দাবাব পাৰিব মই দাব খোৱা মানুহ নহয় যিটো সঁচা কম সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি কম পশ্চিমৰ পৰা পশ্চিম শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয় মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক তেনেকে নক'ব অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি এনেকা কথা নক'ব কিবা নিজৰ স্বাৰ্থ আছে কিবা নিজৰ বেকগ্ৰাউণ্ড আছে এইটো ঠিক কৰক আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব মন্ত্ৰী থাকিব যাক দাবাব পাৰিব মই দাব খোৱা মানুহ নহয় যিটো সঁচা কম সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি কম পশ্চিমৰ পৰা পশ্চিম শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয় মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক তেনেকে নক'ব অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি এনেকা কথা নক'ব কিবা নিজৰ স্বাৰ্থ আছে কিবা নিজৰ বেকগ্ৰাউণ্ড আছে এইটো ঠিক কৰক আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব মন্ত্ৰী থাকিব যাক দাবাব পাৰিব মই দাব খোৱা মানুহ নহয় যিটো সঁচা কম সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি কম পশ্চিমৰ পৰা পশ্চিম শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে অসমৰ ৰাইজক মই এইটোৱে ক'ব খুজিছোঁ যে এতিয়া কা আন্দোলন কৰাসকলৰ আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয় মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক তেনেকে নক'ব অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি এনেকা কথা নক'ব কিবা নিজৰ স্বাৰ্থ আছে কিবা নিজৰ বেকগ্ৰাউণ্ড আছে এইটো ঠিক কৰক আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব মন্ত্ৰী থাকিব যাক দাবাব পাৰিব মই দাব খোৱা মানুহ নহয় যিটো সঁচা কম সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি কম পশ্চিমৰ পৰা পশ্চিম শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয় মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক তেনেকে নক'ব অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি এনেকা কথা নক'ব কিবা নিজৰ স্বাৰ্থ আছে কিবা নিজৰ বেকগ্ৰাউণ্ড আছে এইটো ঠিক কৰক আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব মন্ত্ৰী থাকিব যাক দাবাব পাৰিব মই দাব খোৱা মানুহ নহয় যিটো সঁচা কম সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি কম পশ্চিমৰ পৰা পশ্চিম শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয় মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক